মৰিগাঁও জিলাৰ বাংখাই গাঁৱত আছোঁ আৰু আইসকলৰ লগত এতিয়া কথা পাতোঁ। আপোনালোকে আৰু ক'ত ক'ত নাম গাইছে মানে এনেকৈ পৰিৱেশন কৰিছে? আমি বিশ্বৰ ৰেকৰ্ডৰ কাৰণে জাগিৰোডত গৈছোঁ গাবৰ কাৰণে। জাগিৰোডৰ পৰা আৰু আমি নগাঁৱলৈ গৈছোঁ আৰু মানে গাঁৱতে আমি নাম পৰিৱেশন হয় হয় আৰু তেওঁলোকে বহুত সুন্দৰকৈ নাম পৰিৱেশন কৰে। তেওঁলোকৰ মই নাম জাগিৰোডত শুনিছিলোঁ আৰু সেইকাৰণে মই আজি ইয়ালৈ তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে, মই আহিছোঁ। আৰু আপোনালোকে তেওঁলোকৰ নামখিনি শুনিব আৰু সকলোৱে যেন মৰম দি যায় তেওঁলোকক আৰু তেওঁলোকে আগুৱাই যাব পাৰে ভৱিষ্যত জীৱনত। নাম এভাগ আৰম্ভ কৰাৰ আগত তেওঁলোকে ভাবিছে এখন শৰাই আগবঢ়াব আৰু সেইকাৰণে তেওঁলোকে শৰাইখন পাতিছে। সকলোৰে নিয়মবিলাক বেলেগ বেলেগ। বাংখাই গাঁৱৰ আইসকলৰ নিয়মো বেলেগ আৰু তেওঁলোকে এয়া 5টা তামোল আৰু 5 খিলা পানেৰে প্ৰথমতে শৰাইখনত আগবঢ়াইছে সকলোৰে মংগলৰ কাৰণে। কাৰণ আজি তেওঁলোকে দিহানাম এভাগ গাবলৈ ওলাইছে, ৰাইজৰ আগলৈ আগবঢ়াব ওলাইছে। আপোনালোক সকলোৱে যেন তেওঁলোকক মৰম দি আগুৱাই লৈ যায়, তেওঁলোকে ভৱিষ্যত জীৱনত আৰু ভালকৈ নাম পৰিৱেশন কৰিব পাৰে। সেইকাৰণে তেওঁলোক সকলোৱে এনেকৈ মিলি প্ৰাৰ্থনা লৈছে ভগৱানৰ ওচৰত, সৰস্বতী মাৰ ওচৰত, যেন তেওঁলোকৰ কণ্ঠস্বৰো ভাল হয় আৰু ভগৱানেও আশীৰ্বাদ দিয়ে তেওঁলোকে সুন্দৰকৈ নামভাগ পৰিৱেশন কৰিব পাৰে। আৰু তেওঁলোকৰ শৰাই সজোৱাৰ নিয়মখিনি দেখি সঁচাকৈ মোৰ আজি বহুত ভাল লাগিছে। ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে।
এওঁ বাঁহী বাদক আৰু তুমি তোমাৰ নামটো নয়ন দাস নয়ন দাস আৰু আপুনি খোল বজাইছে এওঁ আৰু এওঁলোক বেলেগৰ পৰা আহিছে বাৰু এখন গাঁৱৰে নহয় তেওঁলোককো নিমন্ত্ৰণ কৰিছে আৰু এওঁ তাল বজাইছে আপোনাৰ নাম হিতেশ্বৰ কাকতি এই আইসকল আৰু এওঁ নেগেৰা বজাইছে আপোনাৰ নাম নমস্কাৰ মোৰ নাম মণি শইকীয়া মণি শইকীয়া আৰু আপোনাৰ চন্দৰ বৰদলৈ আৰু সকলোকে লগ পাই আজি বহুতেই ভাল লাগিলে উপস্থিত আজি বাংঠাই গাঁৱৰ দিহা নামৰ আই মাতৃসকল আৰু লগতে বাদ্য বাজনা বজোৱা আৰু ব্যক্তিসকল আজি আমাৰ গাঁৱলৈ আহিলে আপোনালোকৰ যিটো বাদ্য বাজনা বজাই আমাৰ মহিলাখিনিক উপকৃত কৰিলে তাৰ বাবে আপোনালোকৰ ওচৰত আমি বহুত ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও যাতে আপোনালোকক এনেদৰে লগ পাওঁ তাৰ আশা কৰিছোঁ আৰু লগতে আমাৰ মাজত যিগৰাকী বাইদেৱে আমাৰ মাজলৈ লৈ আহিলে এই দিহা নামৰ ভাগটো জ্যোতি শইকীয়া বাইদেউ তেওঁলৈ অশেষ ধন্যবাদ থাকিল আমি আগতে এনেকুৱা এটা মঞ্চ পোৱা নাছিলোঁ আজি বাইদেউৰ জৰিয়তে আমি আই মাতৃসকল আৰু মহিলা যিখিনি আমাৰ পুৰুষ আছে গোটেইখিনিয়ে আমি আজি এইখন মঞ্চত থিয় হৈ নাম ভাগ গাবৰ কাৰণে আমি যি সুবিধাকণ বাইদেৱে দিলে তাৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ থাকিল লগতে আমি আজি আমি সেই উপলক্ষে যিকেইজন মানে বাদ্য বাজনা বজোৱা মানুহ তেওঁলোকক আমাৰ আই মাতৃসকলে অকণমান মৰম দিব বিচাৰিছে আৰু সেই উপলক্ষে মই সভা কাকতি আমাৰ নাগাৰা বজোৱা মানুহ নাগাৰা বজোৱা গুৰু গামোচা এখন পিন্ধাবৰ কাৰণে কৈছোঁ লগতে বাঁহী বাদককো এখন গামোচা পূৰ্ণিমা দেউৰীক পিন্ধাবৰ কাৰণে কৈছোঁ
আৰু লগতে আমাৰ মাজলৈ ইউটিউবৰ পৰা অহা মৰমৰ জ্যোতি শইকীয়া বাইদেউকো এখন গামোচা পিন্ধাব সভ্য কাকতি দিওঁগৈ। আৰু আমাৰ গাঁৱৰে আমি যিমান দিন নাম গাইছোঁ তেওঁৰ লগতে আমি নাগাৰা তেওঁৰ হেৰি পৰাই আমি নাম শিকিছোঁ আৰম্ভণিৰ পৰাই আৰু তেওঁকো এখন গামোচা আমাৰ ফালৰ পৰা আগবঢ়াব বিচাৰিছোঁ। তেওঁৰ নামটো হৈছে সিদ্ধেশ্বৰ কাকতি আৰু তেওঁ গামোচাখন পিন্ধাব গোলাপী আছে। আমাৰ গোটেইখিনি কাম শেষ হ'ল দিহানামৰ ভাগটো আৰু সকলোকে আদৰণি জনোৱা হ'ল আৰু এতিয়া আমি আদৰণি পৰ্বটো শেষ কৰিছোঁ। আজি মই ইয়াৰ পৰা যাবলৈ ওলালোঁ আৰু আজি মোৰ ইয়াত আহি বহুতেই ভাল লাগিল সঁচাকৈ। বাইদেউহঁতৰ লগত নাম পৰিৱেশন কৰিলে তেওঁলোকে বহুত ধুনীয়াকৈ